আজি দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 10 আগষ্ট, যিহেতু প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা সকলোৱে লাভ কৰে 1250 টকাকৈ। কিন্তু যিহেতু এই মাহৰ 10 তাৰিখ আহি গ'ল, যিহেতু আজি 10 আগষ্ট, এতিয়া আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাইছে নে সোমোৱা নাই, আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছিল সেইসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাইছে নে সোমোৱা নাই, আৰু যিসকলৰ একাউণ্টত জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, সেইসকলে আগষ্ট মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব নে নকৰে, আৰু যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছিল 1250 টকাকৈ, এতিয়া আগষ্ট মাহত অৰুণোদয় আঁচনি পইচা সোমাইছে নে সোমোৱা নাই। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনি সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, জুন মাহতো অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল আৰু জুলাই মাহতো অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল, তথাপিও কিন্তু এইবাৰ আগষ্ট মাহত অৰুণোদয় আঁচনি পইচা নোসোমাব। এই মাহত কিন্তু একেবাৰে বন্ধ হৈ গৈছে অৰুণোদয় আঁচনি পইচা সোমোৱা। যিহেতু আজি 10 আগষ্ট হয়, এতিয়া কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। এই মাহত কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা নোসোমাব। এতিয়া আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা কেতিয়া সোমাব সম্পূৰ্ণ প্ৰচেছ জানি লওক। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, তথাপিও জুন মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, কিন্তু সেইসকলে আৰু পঞ্চায়তত ডকুমেণ্ট জমা কৰিছিল, সেইকাৰণে কিন্তু এতিয়াও সম্পূৰ্ণ ভেৰিফিকেশ্যন হোৱা নাই। এতিয়া কিন্তু আপোনালোকৰ নামবোৰ আগষ্ট মাহত অৰুণোদয় আঁচনি সম্পূৰ্ণ ভেৰিফিকেশ্যন হৈ যাব। তাৰপিছত যিসকলে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, এতিয়া কিন্তু সেইসকলৰ একাউণ্টত ছেপ্টেম্বৰ মাহত অৰুণোদয় আঁচনি পইচা সোমাই যাব। যিসকলে প্ৰতিমাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, সেইসকলৰ কাৰণে বেয়া খবৰ আহি গ'ল। যিহেতু আজি 10 আগষ্ট, আজি অৰুণোদয় আঁচনি পইচা সোমোৱাৰ কথা আছিল, বা প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা সোমাই যায়, কিন্তু এই মাহত আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া আপোনালোকে একেবাৰে এই মাহৰ কিস্তি আৰু ছেপ্টেম্বৰৰ কিস্তি একেলগে আপোনালোকে ছেপ্টেম্বৰ মাহত লাভ কৰিব। আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনালোকে অৰুণোদয় আঁচনি পইচা একেবাৰে দুয়োটা কিস্তিত ছেপ্টেম্বৰ মাহত লাভ কৰিব। এতিয়া যিসকলৰ একাউণ্টত জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু তাৰ ভিতৰত বহুতো মানুহৰ নাম কৰ্তন কৰা হৈছে। এতিয়া কিন্তু আগষ্ট মাহত আপোনালোকৰ ঘৰে ঘৰে আহিব চেক কৰিবলৈ, যিসকলৰ একাউণ্টত জুন মাহত জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে, এতিয়া কিন্তু আপোনাৰ ঘৰে ঘৰে আহিব অৰুণোদয় আঁচনিৰ অফিচাৰ চেক কৰিবলৈ যে আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় নে নহয়। আপোনাৰ ঘৰত আহি ভেৰিফাই কৰি যাব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেতিয়াহ'লে আপোনালোকৰ নামটো ভেৰিফাই কৰি দিব। আগষ্ট মাহৰ ভিতৰত আপোনালোকে ছেপ্টেম্বৰ মাহৰ 16 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যিহেতু আজি 10 তাৰিখ হয়, আজি অৰুণোদয় আঁচনি পইচা সোমোৱাৰ কথা আছে, কিন্তু আজি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা নোসোমাব। আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাব ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে। আজি অৰুণোদয় আঁচনিৰ নতুন আপডেট নিউজ আহি গৈছে।